তেজপুৰৰ দৰং মহাবিদ্যালয়ত CID দলৰ অভিযান নিযুক্তি প্ৰক্ৰিয়াত ভুৱা অনুসূচিত জাতি প্ৰমাণপত্ৰ ব্যৱহাৰৰ অভিযোগ জেৰাৰ সন্মুখীন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কিৰণ হালৈ, টুম্পা পাল আৰু অৰ্চনা হালৈ নামৰ 3 অধ্যাপক অধ্যাপিকা। সদৌ অসম অনুসূচিত জাতি পৰিষদৰ অভিযোগ মৰ্মে ৰুজু হোৱা গোচৰৰ ভিত্তিত তেজপুৰৰ দৰং মহাবিদ্যালয়ত CID দলৰ অভিযান। CIDৰ জ্যেষ্ঠ বিষয়া সঞ্জীৱ কুমাৰ দাসৰ নেতৃত্বত এই অভিযান। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ CIDৰ আগমন সম্পৰ্কত প্ৰতিক্ৰিয়া। আজি এটা CID টিম আহিছিলে, তেওঁলোকে আমাৰ 3 গৰাকী শিক্ষক আৰু এগৰাকী আমাৰ ভাইচ প্ৰিন্সিপাল ৰিটায়াৰ হৈছিল, তেখেতসকলৰ SC ভেৰিফিকেশ্যনৰ কাৰণে আহিছিল। তেওঁলোকৰ জনোৱা মতে আমাক কোনো ৰিটেন ডকুমেণ্ট দেখুওৱা নাই। তেওঁলোকে ৰিটেন দেখুৱাইছে, মানে আমাক প্ৰডিউচ কৰা নাই, দিয়া নাই, আমাক ছাবমিট কৰা নাই। দেখুওৱা মতে তেওঁলোকে এই 3 গৰাকী শিক্ষকৰ ওপৰত অভিযোগ আছে যে তেওঁলোকৰ SC মানে জেনুইননেছটো সম্পূৰ্ণ ক্লিয়াৰ নহয়। এই 3 গৰাকী শিক্ষক আছিলে আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ টুম্পা পল, ফিজিক্স ডিপাৰ্টমেণ্টৰ অৰ্চনা হালৈ আৰু আমাৰ অলপতে ৰিটায়াৰ্ড হৈছে ভাইচ প্ৰিন্সিপাল হৈ ডক্টৰ কীৰেন্দ্ৰনাথ হালৈ। তেখেতসকলৰ আমাৰ টুম্পা পল ইয়াতে আছিলে আজি এক্সাম ডিউটিত। অৰ্চনা হালৈ আজি এক্সটাৰ্নেল হৈ গৈছে ৰঙাপাৰা কলেজ, তেওঁক লগ নাপালে। ফোনতে তেওঁলোকে কথা বতৰা পাতিছে আৰু কীৰেন্দ্ৰনাথ হালৈ ছাৰক আমি ফোন কৰিছিলোঁ, তেখেত আহি পালে। তেখেতৰ লগতো কথা বতৰা পাতি তেওঁলোকৰ পৰা কিছুমান তথ্য বিচাৰিছে আৰু সেয়া তেওঁলোকে সংগ্ৰহ কৰিব। মহাবিদ্যালয়ৰ তৰফৰ পৰা আমাক তেওঁলোকে এড্ৰেছ প্ৰুফ আৰু কাষ্ট চাৰ্টিফিকেটৰ এটা কপি বিচাৰিছে। ছাৰ, ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত CID টিম আহিছে আৰু অনুসূচিত যিটো প্ৰমাণপত্ৰ সেইটো লৈ নিযুক্তিৰ ক্ষেত্ৰত এইটো গোটেই ঘটনাটো কি বুলি ক'ব ছাৰ? দুৰ্ভাগ্যজনক নহয় জানো? হয়, এতিয়া এনেধৰণৰ আচলতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু এই ধৰণৰ যিবিলাক নিযুক্তি থাকে তাৰ ওপৰত আচলতে আমি প্ৰায় বিভিন্ন দল সংগঠনে RTI কৰে, বিভিন্ন ধৰণৰ কোৰ্টৰ আমি তেনেধৰণৰ আনচাৰ্ছ দি থাকিবলগীয়া হয়। বহুতে এনে ধৰণৰ চাৰ্টিফিকেটসমূহ জেনুইন নহয় বুলি কয়। সাধাৰণতে আমাৰ যেতিয়া এপইণ্টমেণ্ট প্ৰক্ৰিয়াবিলাক হয়, আমি চাৰ্টিফিকেটবিলাক আমাৰ লেভেলত ভেৰিফিকেশ্যন কৰি পঠাওঁ। আমাৰ লেভেলত ভেৰিফিকেশ্যন কৰোঁতে আমি ডেপুটি কমিশ্যনৰ ছিগনেচাৰ বা কম্পিটেণ্ট অথৰিটিৰ ছিগনেচাৰ আছেনে নাই সেইখিনিলৈ আমি গভৰ্ণমেণ্টলৈ পঠাওঁ। এপইণ্টিং অথৰিটি গভৰ্ণমেণ্ট হয়, গভৰ্ণমেণ্টে আকৌ ছেকেণ্ড লেভেলত ভেৰিফিকেশ্যন নিশ্চয় কৰে। গতিকে তাৰ পাছত তেনেকুৱা ধৰণৰ থাকিব নালাগে। তথাপিও যিহেতু এলিগেশ্যন আহিছে বা অভিযোগ আহিছে, সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক হ'ব পাৰে নেকি বাৰু? আচলতে এইটো ক'বলৈ দিগদাৰ, কিন্তু বিভিন্ন দল সংগঠনে বিভিন্ন আমাৰ অনুসূচিত জাতি জনজাতি সংগঠন আছে, তেওঁলোকৰ মতে কিছুমান কমিউনিটিজ সোমোৱা নাই বা এনেকুৱা ধৰণৰ কথা আছে বা খেলি মেলি টাইটেলটো ধৰিব নোৱাৰি, এনেধৰণৰ কিছুমান অভিযোগ বুলিয়ে গম পাইছোঁ। গতিকে আচলতে এই গোটেই কথাখিনি খুব ভালদৰে ভেৰিফিকেশ্যন কৰি যদি আমাৰ ভেৰিফিকেশ্যন নকৰাকৈ যদি কাৰোবাৰ কৰে মানে কেছ কৰে বা হেৰি কৰে, তেতিয়া কিছুমান সঁচাকৈ জেনুইন মানুহ হেৰেছ কৰা হয়। গতিকে সেই বিষয়ে আমি ইমান ক'ব নোৱাৰিম, কিন্তু আমাৰ হাতত যিখিনি কথা মানে তথ্য আছে বা আছে, কীৰেন্দ্ৰনাথ হালৈ ছাৰৰ ক্ষেত্ৰত তেওঁক প্ৰিন্সিপাল বুলি আহিছে। তেওঁ প্ৰিন্সিপাল নাছিল, ভাইচ প্ৰিন্সিপাল আছিল, আৰু ভাইচ প্ৰিন্সিপাল আমাৰ ছিনিয়ৰ মষ্ট টিচাৰ এজন হয় নিযুক্তিৰ ক্ষেত্ৰত। আৰু সেইটো সময়ত তেওঁ যেতিয়া নিযুক্তি হৈছিল সেইটো সময়ত এনেকুৱা ধৰণৰ ৰোষ্টাৰ মই জনাত নাছিল। বৰ্তমান ৰোষ্টাৰত তেওঁ SC বুলি আছে বা বাকী কেইজন আমাৰ SC পোষ্টতে এপইণ্টেড হৈছে। তেওঁ মানে নিযুক্তি সময়ত এই SC পোষ্টত মানে জইন কৰা নাছিল? মই নিযুক্তিৰ সেই সময়ত মই নাজানো, কাৰণ আমি ৰোষ্টাৰবিলাক আচলতে কি হয়, আগৰ যেতিয়া বহুত তেখেত যথেষ্ট ৰিটায়াৰ হ'ল, একদম প্ৰথম অৱস্থাত আমাৰ ৰোষ্টাৰৰ বস্তুটো অলপ বেলেগ ধৰণৰ আছিল বা ৰোষ্টাৰ মেইনটেইনটো তেনেধৰণে কৰা নাছিল। তাৰ পাছত ৰোষ্টাৰ্ছবিলাক, গতিকে কিছুমান টিচাৰ আমাৰ ৰোষ্টাৰত সেই ধৰণৰে সোমাই গৈছিল, কিন্তু আমাৰ বৰ্তমানৰ ৰোষ্টাৰত কীৰেন্দ্ৰনাথ হালৈ SC হিচাপে আছে। সেইখন ৰোষ্টাৰ আমি অসমে বিভিন্ন ধৰণৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চাকৰি কৰা ব্যক্তিৰ ওপৰত আমি CIDত গোচৰ ৰুজু কৰি আছিলোঁ যে আজি 3জন দৰং কলেজৰ 3 গৰাকী প্ৰফেচাৰ ওপৰত CIDত তদন্ত চলাব আহিছে। প্ৰাক্তন অধ্যক্ষ কিৰণ চন্দ্ৰ হালৈ, টুম্পা পাল আৰু অৰ্চনা হালৈৰ ওপৰত আজি CIDয়ে তেওঁলোকৰ ভেৰিফিকেশ্যনটো চলাবলৈ আহিছে যে এওঁলোক অনুসূচিত জাতিৰ লোক নহয়, তেওঁলোক
হালৈ সম্প্ৰদায় আৰু টুম্পাপাল বেংগলী সম্প্ৰদায়ৰ লোক হয় তেওঁলোক অনুসূচিত জাতিৰ লোক নহয় এতিয়া কথাটো হ'ল CID ইয়াৰ পৰা তথ্যসমূহ আজি সংগ্ৰহ কৰিছে তেওঁলোকৰ স্পট ভেৰিফিকেশ্যন কৰিছে তাৰপিছত তেওঁলোকে CID চৰকাৰক সেইসমূহ তথ্য জমা দিব ইয়াৰ পিছত চৰকাৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি ইয়াৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাওঁ লগতে যি আমাৰ হিৰেণ হালৈ আছে হিৰেণ হালৈ যিগৰাকী ছোৱালী আছে তেওঁ যি দতাৰ আছে দতাৰ তেওঁ অনুসূচিত জাতিগত প্ৰমাণপত্ৰ লৈ তেওঁ MBBS পাছ কৰি এতিয়া মাষ্টাৰ কৰি আছে যে আমি ইয়াৰ পৰাও শিক্ষা বিভাগ আৰু মেডিকেল বিভাগক আমি দাবী জনালোঁ যে অতি শীঘ্ৰে যিসকলে ভুৱা জাতিগত লৈ প্ৰমাণপত্ৰ লৈ চাকৰি কৰি আছে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে কিমানজন আছিল অনুসূচিত তেনেকুৱা ভুৱা হেৰি কৰা অসমততো লাখ লাখ আছে অসমত লাখ লাখ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চাকৰি কৰি আছে আৰু ইয়াৰ এতিয়া চবতছে বেছি মিছন ভূমিপুত্ৰ হোৱাৰ পৰা মিছন ভূমিপুত্ৰত যি বিসংগতি আছে এই বিসংগতিৰ কাৰণে এতিয়া লাখ লাখ ভুৱা জাতিগত প্ৰমাণপত্ৰ থকা লোকে অনায়াসে জাতিগত প্ৰমাণপত্ৰ ল'বলৈ সক্ষম হৈছে এতিয়া তেজপুৰত যিহেতু ঐতিহাসিক দৰং মহাবিদ্যালয়ত এনাবোৰ হৈছে কিহৰ কাৰণে তেজপুৰৰ পৰা পল্লৱী বৰা ৰিপৰ্ট খবৰ লাইভ